নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ এপ্ৰিল মাহটোত ধনুৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰিখ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। ধনুৰাশি ব্যক্তিসকলৰ এই এপ্ৰিল মাহটোত এওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ, যদিও সকলো স্বাভাৱিক হৈ থাকিব, কিন্তু কিবা এটা বিষয়ে বিশেষভাৱে বিতৰ্ক হ'ব পাৰে। যদি এটা যুটীয়া পৰিয়াল আছে, অৰ্থাৎ যৌথ পৰিয়াল আছে, তেনেহ'লে কিছুমান বিষয়ে সদস্যসকলৰ মাজত পাৰস্পৰিক পাৰ্থক্য থাকিব। ইয়াৰ ফলত সুখ কমি যাব আৰু মনটো অস্থিৰ হৈ পৰিব। অৱশ্যে মাহটোৰ শেষলৈ এই সকলোবোৰ স্বাভাৱিক হৈ পৰিব আৰু পৰিস্থিতি আগৰ তুলনাত খুবেই ভাল হ'ব। ঘৰত বৃদ্ধসকলৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো মাহটোৰ মাজভাগত এওঁলোকৰ স্বাস্থ্যৰ অৱনতি হ'ব পাৰে। যদি আপোনাৰ এজন সৰু ভায়েক বা ভগ্নী আছে, তেওঁলোকক খোজ কাঢ়িবলৈ বাহিৰলৈ কোনো কাৰণতে পঠিয়াব নালাগে, কাৰণ ইয়াত বিশেষ সমস্যা আহিব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ, ব্যৱসায়ীসকলৰ এই মাহটো খুবেই লাভত থাকিব। আপুনি আপোনাৰ গ্ৰাহক আৰু অংশীদাৰৰ যথেষ্ট সমৰ্থন পাব। বজাৰত এক ইতিবাচক পৰিৱেশ থাকিব আৰু সকলোৱে আপোনাৰ কামত বিশেষভাৱে প্ৰশংসা কৰিব। যদি আপুনি শ্বেয়াৰ বজাৰত ধন বিনিয়োগ কৰিছে, তেন্তে আপুনি তাৰ পৰা খুবেই লাভ পাব, কিন্তু ই আপোনাৰ বাবে ইমান সন্তোষজনক নহ'ব। চৰকাৰী চাকৰি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত এওঁলোকৰ উচ্চ বিষয়াসকলৰ পৰা বিশেষ সমৰ্থন পাব। যদি আপুনি কিছু সময়ৰ বাবে কিছু কাম কৰিবলৈ ইচ্ছুক হৈ আছে, তেনেহ'লে সেইটো সম্পূৰ্ণ হ'ব। যদি আপুনি ব্যক্তিগত চাকৰিত আছে আৰু নতুন চাকৰি বিচাৰি আছে, তেন্তে এই মাহত মনত ৰাখিব, কিয়নো কিছুমান ভাল অফাৰ আপোনাৰ হাতত আহিব। শিক্ষা আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এনেধৰণৰ, অভিযান্ত্ৰিকত অধ্যয়ন কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ অধ্যয়নৰ বিষয়ে চিন্তিত হ'ব পাৰে। তেওঁলোকৰ পঢ়া শুনাত মুখভংগ হ'ব পাৰে আৰু আন কোনো ক্ষেত্ৰত তেওঁলোকৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা এওঁলোকে ভাবিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে কাম কৰক আৰু যিকোনো সিদ্ধান্ত চিন্তা কৰিহে লওক। যদি আপুনি একাদশ বা দ্বাদশত আছে, তেন্তে এই মাহটোৱে আপোনাৰ বাবে বিশেষ শুভ লক্ষণ কঢ়িয়াই আনিছে। আপুনি শিক্ষকসকলৰ পৰা সঠিক সমৰ্থন পাব আৰু বন্ধুবৰ্গৰ পৰাও সহায় পাব। যদি আপুনি পৰীক্ষাৰ ফলাফলৰ বাবে অপেক্ষা কৰি আছে, তেন্তে আপুনি ইয়াত সফলতা লাভ কৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ কিছু সময়ৰ বাবে বিবাহ হৈ গৈছে, তেন্তে এই মাহত আপুনি আপোনাৰ সংগীৰ সৈতে অধিক সংলগ্ন অনুভৱ কৰিব। দুয়োৰে ইজনে সিজনৰ প্ৰতি আকৰ্ষণৰ অনুভূতি থাকিব আৰু দুয়োজনে ইজনে সিজনক অধিক সময় দিবলৈ সক্ষম হ'ব। এই মাহটোৱে প্ৰেমৰ সম্পৰ্কৰ বাবে খুবেই ভাল ফলাফল দিব আৰু দুয়োৰে মাজত সম্পৰ্ক উচ্চ হৈ থাকিব। যদি আপুনি অবিবাহিত আৰু জীৱনসংগী বিচাৰি আছে, তেনেহ'লে এই মাহত সামাজিক মাধ্যমত কাৰোবাৰ সৈতে এক ইতিবাচক কথোপকথন আৰম্ভ হ'ব পাৰে, যি ক্ৰমান্বয়ে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কলৈ পৰিৱৰ্তন হ'ব। গতিকে এইটো আৰম্ভণিৰ পৰা মনত ৰাখিব আৰু উত্তেজিত হোৱা পৰিহাৰ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, মেৰুদণ্ড বা আপোনাৰ কঁকালৰ সমস্যা থাকিব পাৰে, যি দীঘলীয়া সময়ৰ বাবে থাকিব। ইয়াৰ পৰা সকাহ পাবলৈ ঔষধৰ আশ্ৰয় নল'ব, কিয়নো ই সমস্যাটো বৃদ্ধিহে কৰিব। ইয়াৰ বাবে যদি আপুনি আপোনাৰ শৰীৰৰ চাপ বিন্দুবোৰ হেঁচা দিয়ে, তেন্তে আপুনি অধিক আৰাম পাব।
মাহটোৰ মাজভাগত কিছুমান বস্তুৰ বিষয়ে উত্তেজনা থাকিব পাৰে, যাৰ ফলত টোপনিৰ অভাৱ, অস্থিৰতা বা এনে কিছুমান সমস্যা বিচলিত হ'ব পাৰে। এই সকলোবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ কাৰোবাৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁলোকক সকলোবোৰ কওক। নিশ্চিতভাৱে সমস্যাটো আপোনাৰ সমাধান কৰা হ'ব। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 6 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত সেউজীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। পুনৰ লগ পাম অন্য এটাৰ ভিতৰত। আজিলৈ ধন্যবাদ।